হাই বন্ধুসকল, সন্ত আশ্ৰমৰ বিষয়ে আপোনালোকক ভিডিঅ'খন যিখন দিছিলোঁ তাৰ নেক্সট ভিডিঅ'খন। আমাৰ যিজন পূজাৰী আছিলে, এই পূজাৰীৰ আগৰজন, তেখেতে বহুত কিছুমান কথা জানে। তেখেতৰ ওচৰতে আমি আজি লগ কৰি কথা কিছুমান সুধিম। সুধি পেলাই চাওঁ কিমান দিনৰ পুৰণা কি আছে ইয়াতে কথাখিনি। তেন্তে হ'লে শুনি চাওঁ আহক। যদি শুনি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নভঙা সন্ত আশ্ৰমৰ ইতিবৃত্তি। আমি আজি মোৰ এতিয়া 70 বছৰ বয়স। মই এইখিনি ইয়াৰ আগৰ পৰা মই ইয়াৰ নাজানা মই কিবা আছে নেকি? সেইকাৰণে এই বিষ্ণু মন্দিৰৰ প্ৰথম সন্ধিয়া পুৱা একদম আৰতি থাকিবই। এইটো নিষেধ হৈ গৈছে। 1 নম্বৰত এইটো আৰতিটো নিষেধ হৈ গ'ল বিষ্ণু মন্দিৰত। অৱশ্যে কিন্তু বিষ্ণু মন্দিৰত মানে চাকি বন্তি লগাই সি কয় কিন্তু দবা তাল একো নাইকিয়া। সন্ধিয়া আৰতি দবাটো তালটো সেইটোত লাগে। এতিয়া সেইটো নাইকিয়া কৰি শিৱ মন্দিৰটো আছে। শিৱ মন্দিৰটোতে কি কৰি থাকে আৰু এই বিষ্ণু মন্দিৰৰ কমতো নাইকিয়া হৈ গ'ল। আৰতি কৰা মানুহ নাইকিয়া হ'ল। বিষ্ণু মন্দিৰৰ আৰতি কোনে কৰিব? আৰতি কৰা মানুহ নাইকিয়া হ'ল। আৰু মানে ধৰি লওক সেইটো শিক্ষা দিব নোৱাৰে। তাৰ সেই অভিজ্ঞতা নাই। সি যে শিকাব, তাত যি গৈ থকা নাই জানো মানুহ? শিৱ মন্দিৰলৈ গৈয়ে আছে। সি বিষ্ণু মন্দিৰত যে আৰতি কৰিব লাগে সি জানে নাজানে? সেইটো বিষ্ণু মন্দিৰ আৰতি কৰি একে গোটেই যেতিয়া সমাধিসকলৰ ওচৰত তাতো বন্তি দিয়া হয়। চবতে বন্তি দিয়া হয়। মই চবতে দিম। অইনে দিয়ে নিদিয়ে মই নাজানো দেই। মোৰ এই বিষ্ণু মন্দিৰৰ ওচৰত যে আমাৰ 6টা না 4টা সমাধি, এইটো সমাধি আছে। তাত 5টা সমাধি আছে। আপুনি কেইটা কথা জানে? মই 4টা কথা জানো। প্ৰথম দিন এই বুঢ়া বুঢ়ীহাল আছিল আৰু গুৰুজন আমাৰ বাবাৰ গুৰুজন সেইজনক মই তেতিয়া কিমান চন আছিল তেতিয়া? এইটো তাত লিখা আছে। লিখাটো আছে 1870 চনত স্থাপিত। তেনেকুৱাই হ'ব তেতিয়াহ'লে। 1870 স্থাপন হৈছে। তাত আকৌ মিছাকে নভঙা সন্ত আশ্ৰম ইমানেই। তাৰপিছত আমিতো বিষ্ণু মন্দিৰৰ পৰা ওলাই আহিলোঁ। অহাৰ পিছত যে মাজত যে আৰু এটা মন্দিৰ আছে, এইটো হ'ল যোগ মন্দিৰ। এইটোত যদি কোনোবাই মই ধ্যান কৰি থাকিম আছে ধ্যানৰ ফটো আছে। ধ্যান কৰি থাকিব পাৰিব। তাত ধৰি ধ্যান কৰি থাকিলে কোনো মাত বোল নাই কাৰো কথা নাই। মানে কথাই নাপাতে। সি আজি তিথি মতে কিবা এটা ফল আহাৰ ল'ব। সেইটো চিলিপত দিব, দুৱাৰমুখত থৈ দিব। মালিনী আহি পেলাই চিলিপটো চাই লৈ যাব আৰু সেইমতে আনিবলৈ কথা বতৰা নাই। সেইটো হ'ল মৌনব্ৰত ধৰি সেইটো তেনেকুৱা জেগা মানুহ এজন আছিল কাৰণে সেনেকুৱা জেগা বনাই থৈ গৈছিল। এনেকুৱা মানুহ আছিল থকাৰ কাৰণে তেওঁ বনাই লৈ থাকি দেখুৱাই থৈ গৈছে। বুজিছেনে? তপস্বী মানুহ আছিল বুলিয়ে সেই ধ্যানত বহি তাৰ আকৃতিটো হওক বা মন্দিৰটো য'ত কেনেকৈ বহিব লাগে, ছজন সাধু একদম মানে হেৰিটো আকৃতি কৰি থৈ বহি আছে। সেইবিলাকত তৰ্পণ কৰিব লাগে, স্নান কৰাব লাগে। এইবিলাক প্ৰথম বিষ্ণু মন্দিৰৰ কৰ্ম কৰিব লাগিব। প্ৰথমটো বিষ্ণু মন্দিৰ বিষ্ণু পূজা, তাৰপিছতে বাকী পূজা। সি ভয়তে নকৰে। কিয় কিবা হেৰি নাজানিব ক'ত জানিব, কেতিয়া জানিছিল? নাজানে। গুৰু নহ'লে আকৌ সেই কেনেকুৱা হ'ব? গুৰুৱে শিকাব লাগিব। সি আৰু গুৰু মানে মোক 1 নম্বৰত শ্ৰদ্ধা, সেইটোৱেতো শ্ৰদ্ধা ভক্তিটো। 2 নম্বৰত লাইন মতে শিকিব। এইটো
প্ৰথমতে হ'ল বিষ্ণু কৰ্ম খুজিব লাগিব। এটা আছে গৃহ ধৰ্ম, এটা আছে গৃহ বা তোমাৰ বনৰ কিবা গৃহ ধৰ্মৰ মাজতেই এইবিলাক কৰ্ম থাকিব লাগিব। এইবিলাক আমি ধৰ্ম যিদিনাখনৰ ভাগ পৰাই আছে। যিদিনাখন মই গাৰস্থ কৰিছোঁ সেইদিনাখনৰ পৰাই গুৰু ঘৰত গৈছোঁ, কথা বুজিলি, ৰেহাই নোহোৱাকৈ আগত যোৱাটো নকওঁ।